সভাপতি শ্ৰীযুত গগৈ ডাঙৰীয়া। ধন্যবাদ সভাপতি। জয় জয়তে বনমালী দিহানাম দলৰ উদ্যোগত দিহিঙীয়া দৰিচিকা আৰু গৰুকুটি গাঁৱৰ সমূহ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা দিহানাম প্ৰতিযোগিতাৰ সভাপতি মহোদয়কে সমক্ষ কৰি উদযাপন সমিতিৰ বিষয়ববীয়াসকল, মঞ্চ উদ্বোধক মুনীন বৰা ডাঙৰীয়া আৰু বিভিন্ন ঠাইৰ পৰা আমন্ত্ৰণ কৰি অনা বিশিষ্ট অতিথিবৃন্দ, বিচাৰক মণ্ডলী আৰু দৰ্শকবৃন্দ সমূহ ৰাইজলৈ মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই আপোনালোকৰ আগত সম্বৰ্ধনা পত্ৰখনি উদ্বোধক ডাঙৰীয়াৰ সম্বৰ্ধনা পত্ৰখনি পাঠ কৰিবলৈ লৈছোঁ। ক'ৰবাত যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। সংস্কৃতি সুন্দৰ, সংস্কৃতি পোহৰ। বনমালী দিহানাম দলৰ উদ্যোগত দিহিঙীয়া দৰিচিকা আৰু গৰুকুটি গাঁৱৰ সমূহ ৰাইজৰ সহযোগত সদৌখন ভিত্তিক মহিলা দিহানাম প্ৰতিযোগিতা। দিহানাম ভাস্কৰ মুনীন বৰা দেৱলৈ সম্বৰ্ধনা পত্ৰ। স্থান দিহিঙীয়া গাঁৱৰ বৰনামঘৰ প্ৰাংগণ। ডাঙৰীয়ালৈ ভাগি আগবঢ়াইছে আৰু 2024 14 ফাগুন মঙলবাৰ। শ্ৰদ্ধা জনাইছোঁ। জয় জয়তে বনমালী দিহানাম দলৰ উদ্যোগত দিহিঙীয়া দৰিচিকা আৰু গৰুকুটি গাঁৱৰ সমূহ ৰাইজৰ সদাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু ভক্তিভৰা সেৱা গ্ৰহণ কৰিব। স্বদেশ আৰু স্বজাতিৰ উৰেটো জীৱন, অসমীয়া জাতিৰ সাহিত্য সংস্কৃতিক প্ৰাণ স্পন্দন কৰা আধ্যাত্মিকতাবাদ কৰি গুৰুজনাই সৃষ্টি কৰা জাতি, মাটি, সংস্কৃতি, সাহিত্য সংস্কৃতি, বিভিন্ন নৃত্য, বাদ্য, উৎকৃষ্ট নাট্যকলাৰ সমাহাৰ ঘটাই গুৰুদুজনাই অসমীয়া জাতীয় জীৱনলৈ আগবঢ়াই থৈ যোৱা অভূতপূৰ্ব শৈল্পিক ডাঙৰীয়াক নৱনীতা বৰুৱাই এখন চেলেং চাদৰেৰে সম্বৰ্ধনা জনাইছে। ইয়াৰ পিছতে এই আমাৰ এখেত হৈছে লোহিত সন্দিকৈ, তেখেতক এখন এই চেলেং চাদৰেৰে সম্বৰ্ধনা জনোৱা হৈছে কৃষ্ণা বৰুৱাই। ধন্যবাদ কৃষ্ণা বৰুৱাই। আৰু সম্বৰ্ধনা পত্ৰভাগি আগবঢ়াই দিবৰ কাৰণে জ্যোতি হাজৰিকাক অনুৰোধ জনালোঁ। লক্ষীমা ফুকন সংগীত শিল্পী তথা লেখিকা বাইদেউকো এখনি চেলেং চাদৰেৰে সম্বৰ্ধনা জনালে আৰু আমি সম্বৰ্ধনা পত্ৰভাগি আগবঢ়াই দিবৰ কাৰণে অনুৰোধ জনালোঁ। আমাৰ বিচাৰক শ্ৰীযুত দিগন্ত শইকীয়া ডাঙৰীয়াক দিবৰ কাৰণে অনুৰোধ জনালোঁ আৰু এখনি সম্বৰ্ধনা পত্ৰ আগবঢ়াই দিয়া হৈছে। পাটৰ তেখেতক এখন এই চেলেং চাদৰেৰে সম্বৰ্ধনা জনাইছে আৰু সম্বৰ্ধনা পত্ৰভাগি আগবঢ়াই দিবৰ কাৰণে মই অনুৰোধ জনালোঁ। ধন্যবাদ থাকিল পৰি হাজৰিকালৈ। নিৰ্মলা দাস বাইদেউ, তেখেতক এখন চেলেং চাদৰেৰে আমাৰ সম্পাদিকাই সম্বৰ্ধনা জনাইছে, লগতে সম্বৰ্ধনা পত্ৰভাগি আগবঢ়াই দিবৰ কাৰণে অনুৰোধ জনালোঁ। স্নিগ্ধা বৰা চাৰমাই, নিৰ্মলা দাস বাইদেউ, তেখেতক এখন চেলেং চাদৰেৰে আমাৰ সম্পাদিকাই সম্বৰ্ধনা জনাইছে, লগতে সম্বৰ্ধনা পত্ৰভাগি আগবঢ়াই দিবৰ কাৰণে অনুৰোধ জনালোঁ। স্নিগ্ধা বৰা চাৰমাই। কৃষ্ণ জয়গুৰু শংকৰ সৰ্বগুণাকৰ, যা কৰি নাহিকেও পাম, তোহাৰি চৰণ কৰে শতকোটি বাৰক কৰোঁ প্ৰণাম, বাৰক কৰোঁ প্ৰণাম। জয় জয়তে আজিৰ মত্যৰ মহাবৈকুণ্ঠপুৰীত উপবিষ্ট তথা দৰিচিগা দিহিঙীয়া গৰুকুটি গাঁৱৰ এই বৰনামঘৰ প্ৰাংগণত পৰম গুৰুজনৰ গুণ লীলা চৰিত্ৰ তথা প্ৰভু ভগৱন্তৰ গুণ লীলা চৰিত্ৰ আজি এই স্থানতে পৰিৱেশন হ'ব, প্ৰদৰ্শন হ'ব। এই মহান অনুষ্ঠানলৈ ইতিমধ্যে পূব, পশ্চিম, উত্তৰ, দক্ষিণ চতুৰ্দিশৰ পৰা অহা গুৰুজনৰ গুণগ্ৰাহী একান্ত শুদ্ধ সেৱক সমস্ত সাধুসকল, সন্তসকল, ভকত বৈষ্ণৱ, আই মাতৃসকল সকলোলৈকে মোৰ
আন্তৰিক শ্ৰদ্ধা তথা ভক্তিৰ শৰাই নিবেদন কৰিছোঁ। আজি এই পবিত্ৰ ক্ষণত বনমালী মহিলা দিহানামৰ দলৰ নেতৃত্বত সমূহ ৰাইজ, স্থানীয় ৰাইজ একত্ৰিত হৈ যি মহৎ উদ্দেশ্যেৰে ঈশ্বৰ উপাসনাৰ মাধ্যম আধ্যাত্মিক অনুষ্ঠান দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। সৰ্বপ্ৰথমে মই উদ্যোক্তা মণ্ডলীলৈ কৃতজ্ঞতা জনাইছোঁ। আমাৰ দৰে এজন সাধাৰণ ব্যক্তিক আজি এই মঞ্চত যি সন্মান প্ৰদান কৰিছে আৰু আমাৰ মুখৰ দ্বাৰাই যি দুআষাৰ বক্তব্য শ্ৰৱণ কৰাৰ প্ৰয়াস কৰিছে তাৰ বাবে মই উদযাপন সমিতিৰ ওচৰত চিৰকৃতজ্ঞ। আৰু মঞ্চৰ সন্মুখত উপবিষ্ট হৈ থকা গংগাচল আই মাতৃসকল তথা নাম প্ৰেমী সমূহ ধৰ্মপ্ৰাণ ৰাইজ সমস্তজনলৈ সম্ভাষণ যাচিছোঁ। আৰু বিভিন্ন প্ৰান্তৰ পৰা আজি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা দলসমূহ, যিসকলে নিজৰ ঘৰুৱা সংসাৰ জঞ্জাল ত্যাগ কৰি এই মহান অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে ঢাপলিয়াই আহিছে, তেখেতসকলকো মই মঞ্চলৈ স্বাগতম জনাইছোঁ। যদিওবা আজি এই পবিত্ৰ অনুষ্ঠান ভাগ উদ্বোধনৰ গুৰু দায়িত্ব আমাক অৰ্পণ কৰিলে আমি আচলতে সিমানৰ পাত্ৰ নহয়। আমি ল'ৰালি কালৰ পৰাই সংগীতৰ লগত জড়িত। গুৰুজনৰ যি মহান অৱদান, সেই অৱদানখিনিৰ লগত আমি জড়িত হৈ আছোঁ। যি পাৰিছোঁ নিজৰ কাৰণে, ৰাইজৰ কাৰণে, দহৰ কাৰণে এই সংগীতৰ ক্ষেত্ৰখনত বিশেষকৈ নৱপ্ৰজন্মক ঈশ্বৰমুখী কৰাৰ প্ৰয়াস কৰি কিঞ্চিত অৰিহণা আগবঢ়াই আহিছোঁ। গতিকে বহলাই ব্যাখ্যা নকৰোঁ। দিহানাম প্ৰতিযোগিতা আজি সুদূৰ প্ৰসাৰী, আনকি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো দিহানাম প্ৰতিযোগিতাই নহয়, দিহানামে এক সুকীয়া স্থান অধিকাৰ কৰিছে। আমি যি সময়ত এই সংস্কৃতিৰ ক্ষেত্ৰখনত নামিছিলোঁ তেতিয়া কিন্তু বহুত সীমিত আছিলে। মহিলাৰ সংখ্যা নিচেই নগণ্য আছিলে। মহিলাই তেনেধৰণে দিহানাম নাগাই বা নাম প্ৰসংগ আদি সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰা নাছিলে। তেতিয়া পুৰুষৰ প্ৰাধান্য বেছি আছিলে। যিহেতু মই 1985 চনৰ পৰাই জড়িত হৈ আছোঁ, তাৰে ভিতৰতে 1987 চনৰ পৰা প্ৰায় সম্পূৰ্ণৰূপে জড়িত হৈছোঁ বুলি ক'ব লাগিব। ভাওনা, বিহু, এই দিহানাম এনেধৰণৰ অনুষ্ঠানবিলাকত জড়িত হৈ আহিছোঁ। এইখিনি আমাৰ কোনো আনুষ্ঠানিক শিক্ষাৰে নহয়, অনানুষ্ঠানিক শিক্ষাৰে আমি যিকণ জ্ঞান অৰ্জন কৰিলোঁ তাৰে ফলশ্ৰুতি হিচাপে আজি হয়তো আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ পদধূলা শিৰত ল'বলৈ সক্ষম হৈছোঁ। এই দিহানাম আমি যেতিয়া প্ৰথম পাইছিলোঁ, যেতিয়া নামঘৰত সবাহ ভাওনা পাতে বাৰ্ষিক, তেতিয়া বয়োজ্যেষ্ঠ ব্যক্তিসকলে নাম পাঠ, এই নাম পাঠৰ পাছতে এই দিহানাম চৰ্চা কৰিছিলে। তেতিয়া আমি চাওঁ তেখেতসকলে কেনেধৰণে নাম গাইছে, অনুকৰণ কৰোঁ, আমিও গাবলৈ যত্ন কৰিছিলোঁ। ঠিক তেনেধৰণে বিভিন্ন মৃতাহাৰ অনুষ্ঠানত প্ৰায় ৰাতি ভাগত দিহানামৰ ব্যৱস্থা হয়, নাগেৰা নামৰ ব্যৱস্থা হয়। তেতিয়া আমি তাতো দৰ্শক হিচাপে উপভোগ কৰোঁ।
বয়োজ্যেষ্ঠ লোকসকলে কেনেধৰণে নাম পৰিৱেশন কৰে। নাগেৰা টোকাৰী খোল আদি বাদ্য লৈ যেতিয়া নাম পৰিৱেশন কৰে তেতিয়া আমি আপ্লুত হওঁ। তেতিয়াৰ পৰাই আমাৰ ভক্তিত মূৰ দূৰ খাই যায় আৰু সেইকাৰণে হয়তো আজি আমি ৰাইজৰ মাজলৈ আহিবলৈ সুবিধাকণ পালোঁ। এতিয়া আজিৰ দিনত দিহানামক লৈ বহুত বিতৰ্ক হৈছে। অকল দিহানামেই নহয়, গুৰুজনৰেই নহয়, আমাৰ সংগীত লোককৃষ্টিত সকলোতে বেমেজালিয়ে দেখা দিছে বা কিছুমানে বিকৃত ৰূপ দিবলৈ ধৰিছে। কিন্তু তাৰে মাজতে 1995 চনৰ মানৰ পৰা কিন্তু দিহানাম প্ৰতিযোগিতা চলিয়ে আছে। হয়তো 95 চনত দিহানাম প্ৰতিযোগিতাৰ যি ৰূপ আজিৰ লগত নিমিলিব পাৰে। গতিকে সেইখিনিয়ে পাৰ্থক্য। এইটো পাৰ্থক্যটো কি হ'ব? সময়ৰ লগত সংগতি ৰাখিহে পাৰ্থক্য হৈছে। কাৰণ যিহেতু আজিকালি পুৰুষ মহিলা শিশুৰ পৰা সকলোৱে দিহানামত সহযোগিতা আগবঢ়ায়, দিহানাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে, বাদ্য সকলোৱে বজাবলৈ ল'লে। কিন্তু আগতে বাদ্য বজোৱা লোক খুব কম আছিলে। গায়ন বায়নত এজন বায়নেই পৰিচালনা কৰে, বাকীসকলে সহযোগ কৰে। কিন্তু আজিকালি প্ৰতিগৰাকী গায়ক, প্ৰতিগৰাকী বাদক তেনেধৰণৰ এটা পৰ্যায় পাইছেগৈ। আৰু ডাঙৰ কথাটো কি হৈছে, প্ৰতিযোগিতাত আজিকালি বিতৰ্ক আহিছে। কিয় বিতৰ্ক হৈছে সেইখিনি আপোনালোকে নিজে নিশ্চয় উপলব্ধি কৰিছে। ইয়াৰ মূলতে হ'ল নানা ঋষিৰ নানামত। আমি হয় সদৌ অসম ভিত্তিক দিহানাম প্ৰতিযোগিতা বহুতো অনুষ্ঠিত হৈছে, কিন্তু আমাৰ মূল্যায়ন প্ৰক্ৰিয়া প্ৰায় বেলেগ হৈছে। আমি অহৰহ চেষ্টা কৰিছোঁ একত্ৰীকৰণ কৰিবলৈ, কিন্তু কৰিব পৰা নাই। ইয়াৰ কাৰণ কি বাৰু? ইয়াৰ কাৰণ হৈছে আজিকালি এনেকুৱা হ'ল, এই নপতা ফুকন বুলি যে হেৰি এটা আছে, বাক্য এটা আছে, তেনেকৈ কিছু পণ্ডিত সৃষ্টি হ'ল আপোনা আপুনি। সেইকাৰণে আজি এনে পৰ্যায় পাইছেগৈ। আমি এনেকৈও পাইছোঁ যে কাহানিও তেখেতক সংগীতৰ ক্ষেত্ৰখনত নাই দেখা। ক'তো নাম এভাগ নাম গোৱা পৰিৱেশন কৰা দেখা নাই, বা ভকতৰ সংগতো নেদেখা এজন ব্যক্তিয়েও বিচাৰ কৰাখন অলংকৃত কৰিছে। ইয়াৰ বাবে বিচাৰকজন দুখী নহয়, ইয়াৰ বাবে কোন উদ্যোক্তাসকলে আচলতে নিমন্ত্ৰণ কৰোঁতে চাই ল'ব লাগিব যে প্ৰকৃততে কোনজন ব্যক্তিয়ে এই অনুষ্ঠানৰ লগত জড়িত হৈ আছে, তেখেতৰ বিশেষ অৰ্হতা আছে নে নাই সেইখিনি সমিতিয়েহে অনুধাৱন কৰিব। কিন্তু মোৰ চিনাকি বুলি মই কাৰোবাক মাতি দিয়াটো উচিত নহয়। এইটো ঠিক, আজি ইয়াত ভালেমান বয়োজ্যেষ্ঠ লোক আছে যিসকলে হয়তো সমাজত আহি কিবা এটা নকৰিব পাৰে, কিন্তু তেখেতসকলৰ যথেষ্ট জ্ঞান আছে। আধ্যাত্মিক ক্ষেত্ৰখনত তেখেতসকলৰ দখল আছে, কিন্তু তেখেতসকলে প্ৰকাশ্যে আহি কেতিয়াও আহিবলৈ সুবিধা নাপায় বা নাহে। মাথো তেখেতসকলে অনুধাৱনহে কৰে। হয়তো কাৰোবাক কাণে ক'ব যে এইটো ভুল কৰিছা, এইটো পাৰিলে শুধৰাবলৈ যত্ন কৰিবা, তেনেধৰণে ক'ব। যেই নহওক, এতিয়া দিহানামৰ সম্পূৰ্ণ পৰিৱৰ্তন হ'ল। আগত যেতিয়া আমাৰ দিহানামবিলাক প্ৰচলন হৈছিলে তেতিয়া কি হয়, ঘোষা এভাগেই গোৱা হয়। এভাগ ঘোষা গাই সেই ঘোষা ভাগকে প্ৰথম বিলম্বিত মধ্য দ্ৰুতলয় কৰি 3টা লয় শেষ হয়। ভাঙনি চাঙনি কম আছিলে, টোকাৰী গীতত ভাঙনি আছিলে, ভংগীতা আছিলে, কিন্তু দিহানামত তেনেকৈ ভাঙনি চাঙনি নাছিলে। আৰু ঘোষা ভাগ কৰবাৰ গালে হয়তো পদো কৰবাৰ ভাগ গাই দিলে। ৰামায়ণৰ ঘোষা ভাগ গাই দিলে, তাত হয়তো ঘোষাৰ এই ব্ৰহ্মাই আদি কৰি জীৱ জগতে আহি পেলি পদ কৰিলে, তেনেধৰণেও পৰিৱেশন হৈছিলে। বিশেষকৈ দিহানামৰ কিছুমান ভাগ আছে, সেইখিনি আপোনালোকক উপলব্ধি কৰিছে যে আমি সবহুৱা নাম বুলি কওঁ, যি ভাগ নেকি আমি সমাজ এখনতহে কৰোঁ, য'ত গুৰু আসন থাকিব, য'ত ভকত বৈষ্ণৱ থাকিব, তাতহে আমি সবহুৱা নাম পৰিৱেশন কৰোঁ। কাৰণ যিহেতু গুৰু আসন নাথাকিলে যদি প্ৰভু ভগৱন্তলৈ উদ্দেশ্য কৰি নৈবেদ্য অৰ্পণ নকৰে, তাত
তেনেকুৱা স্থানত হ'ব হোৱা দিহানাম নহয়। কিন্তু আজিকালি কি হৈছে, মঞ্চতো হ'ব হোৱা দিহানাম হয়। প্ৰথম মই যেতিয়া শিৱসাগৰ জিলালৈ আহিছিলোঁ, দিহানামৰ যেতিয়া বিচাৰক হিচাপে মাতিছিলে, তেতিয়া দেখিছোঁ মঞ্চতে হ'ব হোৱা নামৰ শুভাৰম্ভ কৰিছে, হৰিয়ে ৰাম গাইছে, এই ভায়ে ৰামৰ গান গাইছে। আচলতে সেই নামভাগ প্ৰতিযোগিতালৈ আহিব নালাগে বুলি মই ভাবোঁ। কাৰণ এই ভাগ সম্পূৰ্ণ ভকত বৈষ্ণৱৰ সাক্ষাৎ আৰু এজন যিজনৰ গুৰুৰ মানে শৰণীয়া ভজনীয়া বুলি কোৱা হয়, তেনে এজন ব্যক্তিহে নামাচাৰ্য এজনে বা পাঠাচাৰ্য এজনে মূল আসন গ্ৰহণ কৰি নামভাগ শুভাৰম্ভ কৰে। আজিকালি দেখা পাইছোঁ আমি সৰু চেঙেলীয়া ল'ৰা এটাইও আহি সেই নামভাগ শুভাৰম্ভ কৰা পাইছোঁ। মহিলা এগৰাকীয়েও আৰম্ভ কৰিছে। আচলতে সেই পৰম্পৰাবিলাক ৰক্ষা হোৱাটো আমাৰ উচিত। পৰম্পৰাবিলাক ৰক্ষা হ'ব লাগে, নহ'লে আগলৈ পাছলৈ কি হ'ব, পাছৰ প্ৰজন্মই গোটেই খেলি মেলি কৰি পেলাব। বাৰু যেই নহওক, দিহানামৰ ওপৰত মই বিশেষ বক্তব্য ৰাখিব নিবিচাৰোঁ। কিয়নো যিহেতু আজি ইয়াতে মহামান্য তিনিগৰাকী বিচাৰক আছে, যাৰ লগত আমাৰ সম্পৰ্ক আমি সান্নিধ্য পাইছোঁ। গতিকে আজি এই স্থানত আমাৰ বিদগ্ধ পণ্ডিত ব্যাখ্যাকাৰ আমাৰ সঞ্জীৱ ডাঙৰীয়া আছে। গতিকে তেখেতসকলে এইখিনি সকলোৱে জানে, গতিকে আপোনালোকেও জানে, কাৰণ যিহেতু আপোনালোকে দিহানাম প্ৰতিযোগিতাত জড়িত হৈ আছে। বাৰু যি কি নহওক, এতিয়া কথা হ'ল কিন্তু প্ৰতিযোগীসকলক উদ্দেশ্য কৰিহে মই দুআষাৰ বক্তব্য ৰাখিলোঁ। মই বিচাৰকৰ আসন লৈছিলোঁ। আজি অলপ দিনলৈকে, সিদিনালৈকে বিচাৰকৰ দায়িত্ব বহন কৰিছিলোঁ। কিন্তু এতিয়া মই ত্যাগ কৰিলোঁ। কিয় ত্যাগ কৰিলোঁ? ইয়াত এটা ৰহস্য বুলি নহয় আৰু, মই মনতে বেয়া পাইছোঁ, সেইকাৰণে মই ত্যাগ কৰিছোঁ। কিন্তু মূল উদ্দেশ্য সেইটো নহয়। কাৰণ এই ভিতৰৰ পৰা ইমানেই আগবাঢ়ি গুচি গ'ল, যিমান আপুনি শান্তি, যিমান সুশৃংখলভাৱে আপুনি এখন প্ৰতিযোগিতাৰ বিচাৰ কৰক, তথাপিতো আঙুলিত টোৱাবই। এইটো বৰ ডাঙৰ কথা। মই প্ৰতিযোগীসকলক এটা আহ্বান জনাওঁ, আমি আজি ইয়ালৈ কেলৈ আহিছোঁ বাৰু? অকল প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিম বুলি আমি অহা নাই। আমি আহিছোঁ কি, এখন সমাজ পাইছোঁ, এই সন্মিলন, সন্ত সমাৰোহ, বিভিন্নজনক লগ পাইছোঁ, আমাৰ ভাৱৰ আদান প্ৰদান হৈছে। এইটো মূল হ'ল লক্ষ্য। আমি ঈশ্বৰ উপাসনা কৰিছোঁ। কেনেকৈ? আমি শান্তিপূৰ্ণভাৱে, উশৃংখলতাৰে আমি ঈশ্বৰ উপাসনা কেতিয়াও কৰিব কাহানিও নোৱাৰোঁ। গতিকে সেইকাৰণে প্ৰতিযোগীসকল সদায় একতা থাকিব লাগে। এতিয়া আমাৰ প্ৰতিযোগী একতাটো নাই। কোনোবা দল এটাই পালে সেই দলটোৰ প্ৰতি হয়তো কোনটো দলৰ হিংসা ভাৱ আহি যায়। সেই ভাৱটোত কাহানিও আহিব নালাগে। কাৰণ আপোনালোকে দেখা পাইছে যে খেলত হৰা জিকা আছে। আজি আপোনালোকে লটাৰী খেলত টিকেট সকলোৱে লৈছিলে, কিন্তু সকলোৱে পালে জানো? নেপায়, কোনোবাই পালে। আজি ক্ৰিকেট খেল এখন হৈছে, কোনোবা এটা দলেই জিকিব, দুইটা দল কেনেকৈ জিকিব? নোৱাৰে জিকিব। ড্ৰ হ'লেও পাছত কি কৰিব? ফুটবল খেল এখনত ড্ৰ হ'লেও পাছত অন্য উপায় কৰি হ'লেও এটা স্থানকহে আগবঢ়াই দিব। গতিকে ঠিক প্ৰতিযোগিতাত তেনেকুৱা, কাৰোবাৰ ভাগ্যত আছে মিলি যাব। কাৰণ তিনিজন বিচাৰকে মূল্যায়ন কৰিব, তেখেতসকলৰ মূল্যায়ন কেনেকৈ কৰিব? আপোনালোকৰ পৰিৱেশনৰ ওপৰত ভিত্তি কৰি কৰিব। গতিকে মূল্যায়ন কৰোঁতে তেখেতসকলে নিজৰ নম্বৰ দিব মনে ভাবি, শেষত যোগ কৰিব। যোগ কৰিলে যোগফল যিটো হ'ব, সেয়াই হ'ল স্থানপ্ৰাপ্ত হ'ব একাধিক্ৰমে। আৰু দ্বিতীয়তে আৰু এটা কথা কওঁ, মই ধৰি লৈছোঁ আজি এই স্থানত 21 দলে অংশগ্ৰহণ কৰিলে, 21 দলৰ ভিতৰত 10টি দলে হয়তো শুদ্ধ গাইছে, আৰু অকণো খুটি নাটি আমি দেখিবলৈ পোৱা নাই। বিচাৰকেও পোৱা নাই, খুটি নাটি কিন্তু নাই কাৰো। সকলোৱে শুদ্ধ গাইছে 10টি দলে, কিন্তু সেই 10টি দলক পুৰস্কাৰ দিব নোৱাৰে। কেনেকৈ দিব তেতিয়াহ'লে তেখেতসকলে এই অংকৰ যি যোগ কৰি উত্তৰ পাব, তাৰ পৰাই মূল্যায়ন কৰিব লাগিব। তেতিয়াহে স্থান নিৰ্ণয় কৰিব পাৰিব। যদি 10টি দলক পুৰস্কাৰ দিবলৈ এখন প্ৰতিযোগিতা পতাৰ একো অৰ্থই নাথাকিব। গতিকে সেইটো গুৰুত্ব দিব। আজি আপোনালোকে স্থান নাপাব পাৰে, কাইলৈ পাব। আপোনাৰ কিবা কিবি ভুল হ'ব পাৰে, সেইখিনি কাইলৈ শুধৰাই ল'ব। গতিকে এইখিনি বিশেষ গুৰুত্ব দিব। এটা কথা কেতিয়াও ভুল নকৰিব, বিচাৰকক
সমালোচনা কাহানিও নকৰিব। এইটো বৰ ডাঙৰ কথা। আমাক সমালোচনা কৰিলে দুখ পাওঁ, কাৰণ আমাক মাতিলেহে যাওঁ। আজি বিচাৰকসকল আহিছে, কিয় আহিছে? মাতিছে, সমিতিয়ে মাতিছে তেখেতসকলক যোগ্য বুলি। এতিয়া তেখেতসকলে আহিছে, এতিয়া তেখেতসকলক যদি থকা সৰকা কৰিবলৈ হয়, তেতিয়াহ'লে তেখেতসকলে কাইলৈ প্ৰতিযোগিতা আকৌ বিচাৰ কৰিবলৈ নাযায়। তেখেতসকল নোযোৱাৰ লগে লগে আকৌ বেলেগ চাৰিজনো নাহে, গতিকে প্ৰতিযোগিতা হৈ থাকিব জানো? মই সেইকাৰণে এই দিহানামেই নহওঁ, ভাওনাই নহয়, সকলো প্ৰতিযোগিতাকে বাতিল কৰিবলৈহে আমাৰ জনাই আছোঁ। প্ৰতিযোগিতা নহয়, সন্মিলন হওক, সমাৰোহ হওক, তাত আৰু আপত্তি নাথাকে। আপোনালোকে পুৰস্কাৰ দিব 50,000। আজি গুৱাহাটীত 1 লাখ টকা পুৰস্কাৰ আগবঢ়াইছে দিহানাম প্ৰতিযোগিতাত। 1 লাখ টকা পুৰস্কাৰ কিয় দিব লাগে? 10টি দল মাতক, বিভিন্ন স্থানৰ পৰা ভাল ভাল দল মাতক। সেই টকাখিনিয়ে গোটেই যিখিনি মাননিৰ কাৰণে টকা গোটাব, সেই টকাখিনি সকলোকে সন্মান কৰক, তেতিয়াই ভাল হ'ব। মানপত্ৰ এখন দিয়ক। তেনেধৰণে এখন মঞ্চ দিব লাগে। এতিয়া মঞ্চ নাই, দিহানাম গাব ক'ত? প্ৰতিযোগিতালৈকে আহিবলগীয়া হৈছে। কালি মোলৈ মহিলা এগৰাকীয়ে ফোন কৰিছে, আই এগৰাকীয়ে, মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী, কিন্তু ডাঙৰ কথাটো কি হৈছে, আমি এতিয়া দিহানাম গাবলৈ জেগাই নাই। বিচাৰোঁ কি প্ৰতিযোগীও নহওঁ, প্ৰতিযোগিতা নকৰোঁ, এতিয়া নাম গাম ক'ত? মোৰতো উপায় নাই। বোলে এতিয়া ক'ৰবাত যদি পূজা পাতে, লক্ষী পূজা পাতে, শিৱ পূজা পাতে, তাত নাম গাবলৈ নিদিয়ে বোলে আমাক। এতিয়া নাম গাম ক'ত? মোক প্ৰশ্ন কৰিছে। মই এতিয়া সেইটো উত্তৰ দিব নোৱাৰিম। আপোনালোকে উত্তৰটো আপোনালোকৰ যি ভাগ অনুষ্ঠানৰ লগত জড়িত হৈ আছে তাতে উঠক, তেখেতসকলে স্থান দিয়ক। কাৰণ কেলৈ নিদিয়ে বাৰু? মই বহুত অনুষ্ঠানত আপোনালোকে জানে, মই দিহানাম পৰিৱেশন কৰোঁ, টোকাৰী গীত পৰিৱেশন কৰোঁ, লিখোঁ। এইখিনি কৰি শদিয়াৰ পৰা ধুবুৰীলৈ ঘূৰিছোঁ, কিন্তু এনেকুৱা সমাজ পাওঁ যে আমাক গৃহস্থই বা সেৱকীয়ে আমাক নিমন্ত্ৰণ কৰে। আজি শিৱসাগৰলৈ মোক যেতিয়া নিমন্ত্ৰণ কৰি আনিলে দলটোক,